বাতৰিত প্ৰকাশ হৈছে যে বিশেষভাৱে দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে ভয়াৱহ ৰূপত এবিধ অপতৃণ গজি উঠিছে। বগা বগা ফুল ফুলি থকা আৰু মানুহে ইমান গম পোৱা নাছিলে বা বুজিব পৰা নাছিলে। বাতৰিত প্ৰকাশ হোৱাৰ পিছত সচেতনতা বাঢ়িছে। এই পাৰ্থেনিয়াম নামৰ এই ভয়াৱহ অপতৃণবিধ আচলতে ভাৰতৰ থলুৱা প্ৰজাতিৰ নহয়। ই আমেৰিকাৰ পৰা ঘেঁহু বা আন শস্যৰ সৈতে 60ৰ দশকত ভাৰতলৈ অনুপ্ৰৱেশ হৈছিলে আৰু ক্ৰমে বিভিন্ন গাঁও নগৰ চহৰলৈ বিয়পি পৰিলে। আৰু ইয়াৰ পৰা বিভিন্ন প্ৰকাৰৰ চৰ্মৰোগ আৰু শ্বাস প্ৰশ্বাসজনিত বহুখিনি ৰোগৰ বাহক বুলি ইতিমধ্যে বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে আৰু সতৰ্কবাণীও আমি দেখিবলৈ পাওঁ। গতিকে এই অপতৃণবিধ দেৰগাঁৱত ইমানেই ব্যাপকভাৱে গজি উঠিছে যে আজি আমি সিদ্ধান্ত কৰিলোঁ আমাৰ সেৱা সংস্থা ডাক্তৰ হেডগেৱাৰ কল্যাণ ন্যাসৰ তৰফৰ পৰা আমি প্ৰাৰম্ভিকভাৱে এই নেঘেৰিটিঙৰ পৰা কাকডোঙালৈ যি ব্যাপক ৰূপত পাৰ্থেনিয়াম গজি উঠিছে, আজি আমি এটা চাফাই অভিযান আৰম্ভ কৰিছোঁ। আৰু আচলতে এদিনত বা এটা কাৰ্যসূচীৰ জৰিয়তে ইয়াক নিৰ্মূল কৰা সম্ভৱ নহয়। ইয়াক দীঘলীয়াভাৱে পৰিকল্পনাৰ প্ৰয়োজন আছে আৰু অনাগত দিনসমূহতো আমি এই ধৰণে সজাগতামূলক বা অন্য ব্যৱস্থা গ্ৰহণ কৰি পাৰ্থেনিয়ামৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণৰ কাৰণে প্ৰয়াস চলাই যাম। দেৰগাঁওবাসী ৰাইজক আপুনি কি বুলি সতৰ্ক কৰিব? হয়, দেখা পোৱা গৈছে যে প্ৰাতঃ ভ্ৰমণলৈ অহা ব্যক্তিয়েও পাৰ্থেনিয়ামৰ যি বগা বগা ফুল, সেই ফুল ছিঙি লৈ যায় বা সজাইছে বুলি আমি শুনা পাইছোঁ। আৰু স্কুল কলেজৰ ল'ৰা ছোৱালীয়েও এই ধৰণে পাৰ্থেনিয়াম গছ স্পৰ্শ কৰাটো যিটো ক্ষেত্ৰত বিপদজনক, কিন্তু সেই ধৰণৰ সজাগতা আমি দেখা পোৱা নাই। সেইকাৰণে আমি ৰাইজক আহ্বান জনাম যে পাৰ্থেনিয়ামৰ বিষয়ে আজিকালি বিভিন্ন ধৰণৰ চ'ৰ্চ আছে, ইণ্টাৰনেটৰ মাধ্যমেৰে পাৰ্থেনিয়ামৰ ভয়াৱহতাৰ বিষয়ে জানিব পাৰিব। আৰু তাৰ লগতে এই সমস্যাটো মোকাবিলা কৰাৰ ক্ষেত্ৰত যাতে ই ঘাইপথৰ পৰা গৈ গাঁৱৰ পথ আৰু মানুহৰ বাৰীত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কিন্তু সকলোৱে সজাগ হ'ব লাগিব। বাতৰিত প্ৰকাশ হৈছে যে বিশেষভাৱে দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে ভয়াৱহ ৰূপত এবিধ অপতৃণ গজি উঠিছে। বগা বগা ফুল ফুলি থকা আৰু মানুহে ইমান গম পোৱা নাছিলে বা বুজিব পৰা নাছিলে। বাতৰিত প্ৰকাশ হোৱাৰ পিছত সচেতনতা বাঢ়িছে। এই পাৰ্থেনিয়াম নামৰ এই ভয়াৱহ অপতৃণবিধ আচলতে ভাৰতৰ থলুৱা প্ৰজাতিৰ নহয়। ই আমেৰিকাৰ পৰা ঘেঁহু বা আন শস্যৰ সৈতে 60ৰ দশকত ভাৰতলৈ অনুপ্ৰৱেশ হৈছিলে আৰু ক্ৰমে বিভিন্ন গাঁও নগৰ চহৰলৈ বিয়পি পৰিলে। আৰু ইয়াৰ পৰা বিভিন্ন প্ৰকাৰৰ চৰ্মৰোগ আৰু শ্বাস প্ৰশ্বাসজনিত বহুখিনি ৰোগৰ বাহক বুলি ইতিমধ্যে বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে আৰু সতৰ্কবাণীও আমি দেখিবলৈ পাওঁ। গতিকে এই অপতৃণবিধ দেৰগাঁৱত ইমানেই ব্যাপকভাৱে গজি উঠিছে যে আজি আমি সিদ্ধান্ত কৰিলোঁ আমাৰ সেৱা সংস্থা ডাক্তৰ হেডগেৱাৰ কল্যাণ ন্যাসৰ তৰফৰ পৰা আমি প্ৰাৰম্ভিকভাৱে এই নেঘেৰিটিঙৰ পৰা কাকডোঙালৈ যি ব্যাপক ৰূপত পাৰ্থেনিয়াম গজি উঠিছে, আজি আমি এটা চাফাই অভিযান আৰম্ভ কৰিছোঁ। আৰু আচলতে এদিনত বা এটা কাৰ্যসূচীৰ জৰিয়তে ইয়াক নিৰ্মূল কৰা সম্ভৱ নহয়। ইয়াক দীঘলীয়াভাৱে পৰিকল্পনাৰ প্ৰয়োজন আছে আৰু অনাগত দিনসমূহতো আমি এই ধৰণে সজাগতামূলক বা অন্য ব্যৱস্থা গ্ৰহণ কৰি পাৰ্থেনিয়ামৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণৰ কাৰণে প্ৰয়াস চলাই যাম। দেৰগাঁওবাসী ৰাইজক আপুনি কি বুলি সতৰ্ক কৰিব? হয়, দেখা পোৱা গৈছে যে প্ৰাতঃ ভ্ৰমণলৈ অহা ব্যক্তিয়েও পাৰ্থেনিয়ামৰ যি বগা বগা ফুল, সেই ফুল ছিঙি লৈ যায় বা সজাইছে বুলি আমি শুনা পাইছোঁ। আৰু স্কুল কলেজৰ ল'ৰা ছোৱালীয়েও এই ধৰণে পাৰ্থেনিয়াম গছ স্পৰ্শ কৰাটো যিটো ক্ষেত্ৰত বিপদজনক, কিন্তু সেই ধৰণৰ সজাগতা আমি দেখা পোৱা নাই। সেইকাৰণে আমি ৰাইজক আহ্বান জনাম যে পাৰ্থেনিয়ামৰ বিষয়ে আজিকালি বিভিন্ন ধৰণৰ চ'ৰ্চ আছে, ইণ্টাৰনেটৰ মাধ্যমেৰে পাৰ্থেনিয়ামৰ ভয়াৱহতাৰ বিষয়ে জানিব পাৰিব। আৰু তাৰ লগতে এই সমস্যাটো মোকাবিলা কৰাৰ ক্ষেত্ৰত যাতে ই ঘাইপথৰ পৰা গৈ গাঁৱৰ পথ আৰু মানুহৰ বাৰীত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কিন্তু সকলোৱে সজাগ হ'ব লাগিব।